মাজুলী কাছাৰ নগাঁৱৰ কলিয়াবৰ আৰু বঙাইগাঁও সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। প্ৰতিটো কেন্দ্ৰত এটি বিজ্ঞান কেন্দ্ৰ, প্লেনেটৰিয়াম, অডিটৰিয়াম, অফিচ, তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গত কৰ্মৰত কৰ্মচাৰীৰ বাবে কোৱাৰ্টাৰ, কাফেটৰিয়া, গেষ্ট হাউচ ইত্যাদিবোৰ পৰিপাটিকৈ সন্নিৱিষ্ট কৰা হৈছে। 2016-17 বিত্তীয় বৰ্ষত এই কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰা হৈছিল আৰু বৰ্তমানলৈকে 178,12,90,875 টকা নিৰ্মাণৰ ব্যয় হৈছে। অসমত বিজ্ঞান জনপ্ৰিয়কৰণ, জ্যোতিৰ্বিজ্ঞান আৰু মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহ বৃদ্ধিকৰণ, অংকশাস্ত্ৰ, বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু আভিযান্ত্ৰিক শিক্ষাৰ প্ৰতি আগ্ৰহীকৰণ আৰু বিশেষকৈ পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবলৈ এই বিজ্ঞান কেন্দ্ৰসমূহে সহায়ক হ'ব বুলি আশা কৰা হৈছে। কিছু বলার আগে আমি সংক্ষেপে আসাম বিজ্ঞান প্রযুক্তি এবং পরিবেশ পরিষদ এসটেক, আসাম সায়েন্স টেকনোলজি অ্যান্ড এনভায়রনমেন্ট কাউন্সিল তার সম্পর্কে কিছু বলতে চাই। আসাম বিজ্ঞান প্রযুক্তি আর পরিবেশ পরিষদ এসটেক 1986 সালে প্রতিষ্ঠিত হয়। এটি আসাম সরকারের বিজ্ঞান প্রযুক্তি আমি অনুরোধ রাখবো আমাদের মূল দরজার সামনে এগিয়ে যাওয়ার জন্য। সায়েন্স সিটিত আমি